এটা কথা মই ক'বলৈ বিচাৰিছোঁ সেইটো কথা হৈছে যিবিলাক মানুহ দুনিয়াৰ ভিতৰত ফাঁচি যিবিলাক মানুহে দুনিয়াৰ ভিতৰত ফাঁচিক হৈ পৰিছে সেই ফাঁচিকসকলক আল্লাহ তাবাৰক তাআলা হিদায়ত নকৰে। মোৰ বন্ধুসকল, শ্ৰদ্ধেয় মাননীয় ভাই ভনীসকল, তোমালোকৰ ওচৰত যদি আল্লাহ বা তেওঁৰ ৰসুল আৰু আল্লাহৰ পথত জিহাদ কৰাতকৈ বেছি প্ৰিয় হয়, তোমালোকৰ পিতৃবৰ্গ, তোমালোকৰ সন্তান সন্ততি, তোমালোকৰ ভাতৃসকল, তোমালোকৰ স্ত্ৰীসকল, তোমালোকৰ নিজ বংশগোত্ৰ, তোমালোকৰ অৰ্জিত সম্পদ, তোমালোকৰ ব্যৱসা বাণিজ্য যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটো তোমালোকে ভাল পোৱা তেন্তে অপেক্ষা কৰিব লাগিব আল্লাহ তেওঁৰ নিৰ্দেশ নোহোৱালৈকে। আৰু আল্লাহ ফাঁচিক সমুদায়ক হিদায়ত নিদিয়ে। ইয়াৰ পৰা আমি কি বুজিলোঁ? বিশ্বৰ জমিনত তোমাৰ ঘৈণীয়েক, তোমাৰ স্ত্ৰী, তোমাৰ পিতৃ, তোমাৰ মাতৃ, তোমাৰ সন্তান সন্ততিতকৈ আল্লাহক বেছি ভাল পাব লাগিব, আল্লাহক বেছি ভাল পাব লাগিব। এতিয়া কথা হৈছে, এতিয়া নামাজৰ আজান দিয়া হৈছে, তোমাৰ স্ত্ৰী তোমাৰ ঘৈণীয়েকে কৈছে এতিয়া নামাজ পঢ়িব নালাগে, কাৰণ এতিয়া বজাৰত যাব লাগিব, খৰচ কৰিব লাগিব, কিবা বস্তু আনিব লাগিব। এতিয়া তুমি যদি স্ত্ৰীৰ কথা অনুযায়ী ফৰজ নামাজটো পৰিত্যাগ কৰা তেন্তে তোমাক আল্লাহ পছন্দ নকৰে। সেই ঘৈণীয়েক সেই স্ত্ৰীৰ কথাটো পৰিত্যাগ কৰিব লাগিব, আগতে ফৰজটো আদায় কৰিব লাগিব। গতিকে এই যে আল্লাহ কি কৰে যে ফাঁচিক সমুদায়ক হিদায়ত নকৰে।